তো হে গাইজ ওয়েলকাম বেক টু মাই চেনেল গোৱালপাৰীয়ান লাইভ। তো আজি আহিছোঁ মই য'ত মুৰ্গীৰ পোৱালিবিলাক বনাই কেনেকৈ মেচিনত কি কৰে তো তাত চাবলৈ আহিছোঁ। তো এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ, আপোনালোকে চাই থাকক। লগতে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ছাইডত থকা বেল আইকনটো ক্লিংকৈ এবাৰ বজাই দিয়ক। তো এতিয়া ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ, তো এতিয়া আপোনালোকে চাই থাকক। তো এয়া মই ঘৰটোৰ ভিতৰলৈ সোমাই গৈছোঁ। তো এইজনে সেইজন তেখেতে কাম কৰিয়ে আছে কিজান। হেল্ল' গাইজ। তো এতিয়া মই আপোনালোকৰ মেচিনটো দেখাই আছোঁ। এইটো টোটেল মেচিনটো, ইয়াতে কণীবিলাক আছে, এইবিলাক কণীবিলাক পুৰণ চিন থৈছে, কিয় থৈছে নাজানো, তেখেতক সুধিম। বাকী এইটো মেচিন কিহৰ কাৰণে এইবিলাক সুধিম। ইয়াতে কাৰেণ্টৰ পৰা যাই আছে। তো এই এটা মেচিন, ইয়াতেও কণী আছে, ইয়াতে অকণমান কণী আছে। বাকী এইটো ইনভাৰ্টাৰ, কিহৰ কাৰণে লাগে সকলো সুধিম তেখেতৰ দ্বাৰা আমি এতিয়া জানিম। তো এতিয়া আৰম্ভ কৰিছোঁ তেখেতৰ দ্বাৰা। তো এইটো মেচিন কি কামত লাগে? এইটো মেচিনটো হ'ল টেম্পাৰেচাৰ কণ্ট্ৰলাৰ। মেইন কামটো এই মেচিনটোৰে, গোটেই ছেটিংখিনি এই মেচিনটোতে আছে। এতিয়া আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে ইয়াতে মিটাৰত 37.5 আমি ছেটিং কৰা আছে। ইয়াতে বৰ্তমান 37.1 উঠি আছে, সেইকাৰণে লাইটটো জ্বলিছে। ইয়াতে দেখুৱাব পাৰে 100 পাৱাৰৰ বাল্ব এইটো। এই বাল্বটো জ্বলাৰ কাৰণ হৈছে যে টেম্পাৰেচাৰটো কমি গ'লে 37.5তকৈ যেতিয়া কমি যাব তেতিয়া এইটো টেম্পাৰেচাৰটো লিমিটেড টেম্পাৰেচাৰ এটা এতিয়া ছেটিং কৰা আছে, যিহেতু সেইকাৰণে টেম্পাৰেচাৰটো কমিলে এইটো লাইটটো জ্বলি যায়। বাকী আৰু এই লাইটটো তাৰ কাৰণে আছে ন? তো এই লাইটটোৰ তলত পানী আছে, পানীখিনি কিহৰ কাৰণে? পানীখিনিৰ কাম হ'ল, পানীখিনিৰ কথা কোৱাৰ আগতে মই ইয়াতে মিটাৰটো জুম কৰি দেখুৱাব আপুনি। এইটো মিটাৰটো ন? এই মিটাৰটো হিউমিডিটি চেকাৰ বুলি কোৱা হয়। হিউমিডিটি, যাতে হিউমিডিটি আমাক ইয়াতে যিখিনি পৰিমাণৰ হিউমিডিটি লাগে তাতে শ্ব' কৰি থাকে মিটাৰটোত। পানীখিনি জলীয় বাষ্পৰ কাৰণে লাগে। ইয়াতে এখন ফেনো আছে ওপৰত, আপুনি দেখুৱাব পাৰে ফেনখন ক'ত আছে, দেখাই নাই। তো এতিয়া ফেনখন আৰু লাইটটোৰ কাম হৈছে এইটোৱে, যাতে আমি জলীয় বাষ্প সৃষ্টি কৰিব পাৰোঁ। যিহেতু আমাক হেডচাৰীৰ কাৰণে জলীয় বাষ্পৰ যথেষ্ট প্ৰয়োজন হয়, সেইকাৰণে আমি জলীয় বাষ্পৰ কাৰণে এই পানীখিনি ইয়াতে মাজত থৈ দিছোঁ। বাকী এইপিনে এডাল তাঁৰ ওলাই আছে, কিহৰ কাৰণে এইটো? এইডালক চেঞ্চাৰ বুলি কোৱা হয়। এই চেঞ্চাৰডালৰ জৰিয়তে আমি টেম্পাৰেচাৰটো এই মিটাৰত গম পাওঁ, কিমান টেম্পাৰেচাৰ ভিতৰত আছে। সেইটোৰ কাৰণে সেই চেঞ্চাৰডালৰ কাম সেইটোৱে, টেম্পাৰেচাৰটো যাতে মিটাৰত শ্ব' কৰিব পাৰে। সেইটো কাৰণে এডাল চেঞ্চাৰ ইয়াতে থোৱা হৈছে। তো এইটো টোটেল মেচিনটোৰ নাম কি? টোটেল মেচিনটো ইনকিউবেটৰ বুলি কোৱা হয়। এইটো ইনকিউবেটৰ। তো এই মেচিনটো আপুনি নিজে বনাইছে? মই মেকানিক্সৰ জৰিয়তে প্ৰথমটো বনাইছোঁ। বৰ্তমান মই যিবিলাক নতুন মেচিন বনাই আছোঁ সেইবিলাক নিজে বনাই আছোঁ। এইটো আপুনি মেকানিক্সৰ দ্বাৰা বনাইছে? প্ৰথম মেচিনটো মই মেকানিক্সৰ দ্বাৰাই বনাইছোঁ সেইটোৱে। তো বাকী আৰু এইবিলাক মেচিনটো নিজে বনাব লাগে, তো পাৰ্টছবিলাক এক্সট্ৰা কিনিব লাগে? পাৰ্টছবিলাক ডিফাৰেণ্টলি এইবিলাক অৰ্ডাৰ কৰিব লাগে। আপোনালোকে ফ্লিপকাৰ্টৰ পৰা লৈ যাব, এমাজনতো পাই যাব। তো এইটো মেচিন আপুনি নিজে ফিট কৰিছে? এতিয়া এইটো নিজে ফিট কৰা হৈছে, এইটো নিজে ফিট কৰিছোঁ। তো ইয়াত কণী অলপ আছে। কণী মই অৰ্ডাৰ দিছিলোঁ, সেইমতে আহি নাপাল। আৰু তাৰে এইটো কি নাম কৈছিলে আপুনি? এইটো হ'ল টেম্পাৰেচাৰ কণ্ট্ৰলাৰ। টেম্পাৰেচাৰ কণ্ট্ৰলাৰ। তাৰটো বেলেগ আৰু ইয়াৰটো বেলেগ, কেলে? এইটো কোম্পানী বেলেগ বেলেগ হয়। কোম্পানী বেলেগ তাৰটো বেলেগ, অলপ ষ্টেণ্ডাৰ্ড টাইপ। এইটো প্ৰাইচটোৰ দাম বেলেগ আছে। প্ৰাইচটো এইটো প্ৰাইচ কিমান? এইটো 650 টকা পৰে। আৰু এইটোৰ প্ৰাইচ? এইটো 350 মান পৰে। বাকী হেভি হয়, এইটো হেভি ন? তো লাষ্টিঙো বেছি। বাকীটো এডাপ্টাৰ দি অনা হৈছে ন এইবিলাক? এডাপ্টাৰ। বাকী আৰু ইনভাৰ্টাৰ আছে। লাইন নহ'লে ইনভাৰ্টাৰটো চলাই দিয়া হয় অট'মেটিক। আৰু যদি কাৰেণ্টটো যায় তো ইনভাৰ্টাৰটো অট'মেটিক আহি যায়? ইনভাৰ্টাৰটো অট'মেটিক দিয়ে। যদি ইনভাৰ্টাৰটো দিয়া নহয়? ইনভাৰ্টাৰটো দিয়া নহ'লে এইটো কণী ডেমেজ হৈ যাব। ইনভাৰ্টাৰটো লাগিব মাষ্ট। ইনভাৰ্টাৰ নহ'লে চলাৰত ইনভাৰ্টাৰ চলাব পাৰে। বাকী এই মেচিনটোত কণী কিমান আছে এতিয়া? কণী মোৰ বৰ্তমান 200 আছে। তো এই কেপাচিটি 200? কেপাচিটি 200। তো ঠিকে আছে। তো এতিয়া আমি কণীৰ পিনে আগবাঢ়িছোঁ, মেচিনটোৰ বিষয়েটো জানিলোঁ। তো এইবিলাক কণীবিলাকত পুৰণ চিন দি আছে, কিহৰ কাৰণে দিয়া আছে? কি কাৰণত এইবিলাক পুৰণ চিন দি থোৱা আছে? কণীবিলাকত চিন দিয়াৰ এটাই কাৰণ, এইবিলাক আমি যাতে যেতিয়া ইয়াত নেক্সট টাইমত আমি ঘূৰাম কণীটো, যাতে সুবিধা হয় আমাৰ
ঘূৰাওঁতে যাতে সুবিধা হয়, কণীটো অপজিট ছাইডত সম্পূৰ্ণ যাতে ঘূৰা খায়, যিহেতু টেম্পাৰেচাৰটো গোটেই কণীটোত সমানে লাগে, সেইকাৰণে মানে আমাৰ কণীটো ঘূৰাবৰ যিটো সুবিধাৰ কাৰণে আমি এইটো মানে চিনটো দিছোঁ। এইটো কণী ফাটিছে নেকি? এইটো জুম কৰি দেখাইছোঁ ইয়াতে। এইটোতো ফাটা নাই চাগে, এইটো মানে কিবা দাগ লাগিব পাৰে। তাৰমানে ইয়াতে কেণ্ডেলিং কৰা হৈছে। কেণ্ডেলিং কিহৰ দ্বাৰা কৰা হয়? কেণ্ডেলিং মানে আমি যিকোনো এটা উজ্জ্বল পোহৰত কণীটো লৈ আমি কেণ্ডেলিং কৰোঁ, যেনে ডেমেজ ভিতৰত আছে নেকি কণীটো, সেইটোকে কেণ্ডেলিং কৰা বুলি কোৱা হয়। আপুনি দেখাই দিব পাৰিব কেনেকৈ কৰে, মানে চাবতো বিচাৰিব? দেখাব পাৰিম। তো ঠিক আছে, আপুনি দেখা এটা কণী লৈ আপুনি দেখাই দিয়ক। তো এইবিলাক কণী তো তেখেতে কৰি দেখাব কেনেকৈ কেণ্ডেলিং কৰে। তো আমি পোহৰটো এনেকৈ ল'ব লাগিব, লৈ ইয়াতে চাব পাৰে। ইয়াতে আপোনালোকে এতিয়া দেখা নাপাব, যিহেতু দিনৰ ভাগত অলপ অসুবিধা হয়। তো ৰাতিৰ ভাগত ওলাই নেকি? তো ইয়াতে ভিতৰত গম পোৱা যায় যে কণীটো খোলা আছে নে কিবা যদি ডেমেজ আছে, সেইটো আমি গম পাওঁ আৰু। ঠিকে আছে বাৰু, কেণ্ডেলিং কৰাটো চাই ল'লোঁ। তো এইবিলাক কণীবিলাক যেতিয়া ফাটিব, পোৱালিটো ওলাব কিমান দিন লাগিব? ইয়াতে ছিজন লৈ কথা। এতিয়া গৰমৰ দিনত আমি 18 পৰা 19 দিনৰ ভিতৰত ওলাই যায়। ঠাণ্ডাৰ দিনত আমাৰ 22-24 দিন লাগে। এইবিলাক পোৱালিবিলাকৰ ৰেট কিমানকৈ? পোৱালিবিলাকৰ বৰ্তমান ৰেট আমি 40 টকাকৈ লাগি আছোঁ। আৰু কুকুৰা পাম আছে? বৰ্তমান মই কুকুৰা পাম কৰা নাই, মোৰ দাদা এজন আছে, তেখেতে দি আছে কুকুৰা পাম। মই তেখেতক কল কৰি দিব পাৰোঁ, আপোনাৰ যদি কিবা সুধিব লগা আছে, জানিব লগা আছে, কল কৰি দিয়ক, মই এটা ফাৰ্মত যাই কেনে মই সুধিম কিমান কেনেকৈ কি কৰিলে, তেখেতৰ দ্বাৰা জানিম সকলো। তো তাক মাতি দিয়ক, পাই যাব। তো এতিয়া আমি তাৰ ফাৰ্মলৈ আগবাঢ়িছোঁ। তো আপুনিও ওলাওক আমাৰ লগত। গাইজ, তেওঁৰ ফাৰ্মত আহিলোঁ। তো এইটো ৰুমটো, ইয়াৰে ভিতৰত মানে কুকুৰাবিলাক আছে, আৰু যিজন মানে ফাৰ্মৰ মেইন মানুহ এইজনে সেইজন। তো সোমালোঁ আমি এটা ভিতৰত, আপোনালোকে চাই থাকক কুকুৰাবিলাক কেনেকৈ থাকে। তো এইবিলাক কুকুৰা আমি ঘৰুৱা ভাষাত আমি মুৰ্গী বুলি কওঁ, মুৰ্গী বুলিয়ে কৈছোঁ। এইবিলাক মানে পানী দিছে, আৰু ইয়াতে এইবিলাক কিবা দানা দিছে, এইটো খাই আছে। তো এতিয়া তেখেতৰ দ্বাৰা জানিম আমি কেনেকৈ কি ৰাখিছে, কেনেকৈ ডাঙৰ কৰিলে। তো তেখেতৰ দ্বাৰা আমি জানিম। এতিয়া তেখেতলৈ আমি প্ৰশ্ন কৰিম। তো এয়া তেখেত অনুপ কুমাৰ নাথ, গোৱালপাৰা কাৰিপাৰা নিবাসী। তো তেখেতৰ ফাৰ্মলৈ আহিছোঁ মই। তো এইবিলাক কুকুৰাৰ মানে কিমান হ'ল এইটো বয়স? এইবিলাক কুকুৰাৰ বৰ্তমান 60 দিন হ'ল। 60 দিন। তো দুমাহত কিমান কেজি হ'ল এইবিলাক? এইবিলাক বৰ্তমান কিছুমান 700 গ্ৰামৰ আছে, কিছুমান 600 গ্ৰাম হ'ব। এভাৰেজ ধৰি লওক 650। ইমান কম সময়তে মানে ইমান ডাঙৰ হ'ল, তো কেনেকৈ মানে হ'ল? ইয়াৰ দানা খাদ্য আছে, ভিটামিন আছে, ঠিক সময়মতে ব্যৱহাৰ কৰিব জানিলে মেডিচিনবিলাক, কুকুৰাবিলাক অতি সহজেই ডাঙৰ হয়। তো ঠিক আছে, দানাবিলাক কিবা বেলেগ বেলেগ? হয়। আপুনি দানাবিলাক দেখা পাব, মেডিচিন দানা এইবিলাকতো আপুনি দেখা পাব। নিশ্চয়। ঠিকে আছে, বাকী আপোনাৰ দ্বাৰা সেইবিলাক সুধিম। তো এইবিলাক কুকুৰাৰ প্ৰাইচটো কিমান? এইবিলাক কুকুৰা বৰ্তমান মাৰ্কেটত 280 টকা যাই আছে। তো কুকুৰাবিলাক মই জুম কৰি দেখাইছোঁ কেনেকৈ থাকে। তো এইবিলাক কুকুৰাবিলাক, তো ইয়াতে কিমান কুকুৰা আছে আপোনাৰ? ইয়াত 100 আছে বৰ্তমান। 100 কুকুৰা আছে। এতিয়া আপোনাৰ বিষয়ে জানিব বিচাৰিছোঁ যে এইবিলাক কুকুৰা মানে সৰুৰ পৰা কেনেকৈ ডাঙৰ কৰিছে, কেনেকৈ ৰাখিছে, তো আপুনি জনাব নেকি অলপ? ঠিক আছে, জনাম বাৰু। এতিয়া ইয়াত পৰিৱেশটো ভাল নহয়, কিছুমান ধূলি মাকতি আছে। ঠিক আছে, অলপ মোৰ বেলেগ ৰুমত মেডিচিনবিলাক আছে, দানা আছে, সেইবিলাক তাতে গৈ পেলাই দেখুৱাই দিম। ঠিক আছে, তালৈ যাওঁ নহ'লে। তো এতিয়া তেখেতৰ ৰুমত আহিলোঁ। তো এতিয়া তেখেতক সুধিম, আপুনি ফাৰ্ষ্ট যেতিয়া সৰু কুকুৰাৰ পোৱালিবিলাক আনে, তো কেনেকৈ ৰাখে আপুনি? কেনেকৈ ডাঙৰ কৰে, কেনেকৈ ৰাখি থয়? মই প্ৰথম কুকুৰাবিলাক আনি প্ৰথম প্লেন চিটেৰে বইলিং কৰা হয়। আপুনি দেখাব পাৰিব? নিশ্চয়। মোৰ ইয়াত বৰ্তমান কুকুৰা নাই, তাৰমানে লাইট লাইটৰ ব্যৱস্থা কৰা নাই, যদিও মই ইয়াত 100 কুকুৰা বইলিং কৰিব পাৰোঁ। ইয়াৰ ভিতৰত 100 কুকুৰা বইলিং কৰা হয়। তো এতিয়া মানে তলত এনেই ঠাণ্ডাটো বৰ্তমান ঠাণ্ডাৰ ছিজন, তেনে কি পকাতে ৰাখি থৈ দিম? নহয়, তলত 2 দিব লাগিব। ইয়াত অলপমান মোটামুটি 3 ইঞ্চিমান
পুতি কেনে তো পোৱালিবিলাক ৰাখি থ'লে হ'ল পোৱালিবিলাক ৰাখি থ'ব আৰু লাগিব এটা 100 পাউণ্ড লাইট লাগে চুহৰ ওপৰত কাগজ পেপাৰ দিলে ভাল হয় দানা খোৱাৰ দানাবিলাক দিব পাৰি আৰু দানাবিলাক মানে কাগজখনৰ ওপৰতে দিয়া কাগজৰ ওপৰত আৰু এটা 100 পাউণ্ড লাইট থাকে এটা 100 পাউণ্ড লাইট তো আপুনি এই যে এইটো পানী যে খাব পানী কি কৰে ৰাখাব পানী খোৱা পাত্ৰ আছে বাৰু পিছত মই দেখুৱাই আছোঁ আপোনালোকে ইয়াত প্ৰথম সপ্তাহত 32 পৰা 33 ডিগ্ৰী চেলচিয়াছ উত্তাপত থাকিব লাগিব ফাৰ্ষ্ট সপ্তাহত তাৰপিছত দ্বিতীয় সপ্তাহত 31 ডিগ্ৰী হ'লে হ'ব আপোনালোকে ঠিক সেইদৰে 21 দিন বইলিং কৰিব লাগিব তাৰপিছত ফাৰ্মত নিব পাৰিব তাৰপিছত ফাৰ্মত মানে তেনেকৈ তাত যেনেকৈ ৰাখি দিছিলে আপুনি তেনেকৈ ৰাখি থ'লে হ'ল ৰাখি থ'ব পাৰিব তাতে লাইট দিব লাগে নেকি লাইট দিব লাগিব তো আপুনি পাত্ৰবোৰ দেখাই দিয়কচোন মানে এইটো পানী খোৱা পাত্ৰটো কেনেকুৱা পাত্ৰত খাই পানী ইটোত দিয়া হয় ঠিক সেইদৰে ডাঙৰ পাত্ৰত দিলে তাৰমানে কুকুৰাবিলাক পৰি যাব পাৰে যিহেতু সৰু সৰু থাকে সৰু পাত্ৰত দিলে পানী ধৰিলে ইয়াত মোটামুটি 1/2 লিটাৰ ধৰে আৰু এই কুকুৰাবিলাক কিবা মেডিচিন দিব লাগে দানা দিব লাগে কেনেকুৱা দানা কেনেকুৱা মেডিচিন কি মানে কেনেকুৱা টাইমত কি দিব লাগে প্ৰথম সৰু অৱস্থাত 1 পৰা 21 দিনলৈ 30 লিটাৰ দিব লাগিব এইটো কিমান কেজি এইবিলাক দানাৰ এতিয়াও দানাৰ প্ৰাইচ বৰ্তমান মাৰ্কেটত 40 টকা কিলো পাৰ কিলো মেডিচিনবিলাক তাৰপিছত মেডিচিন আপুনি ফাৰ্ষ্ট ফিমাৰেল ইউজ কৰিব পাৰিব এইটো কিমান দিন দিব লাগে এইটো আপুনি সদায় ইউজ কৰি থাকিব পাৰিব পৰিমাণটো ধৰ 100 মুৰ্গীৰ পৰিমাণ 100 মুৰ্গীত 5 ml তো আৰু বেলেগ কিবা মেডিচিন দিব লাগে নেকি বেলেগ আছে ঠিক সেইদৰে আপোনাৰ তো জুম কৰি মেডিচিনবিলাক দেখুৱাওকচোন এণ্টিবায়'টিক আছে এইটো এণ্টিবায়'টিক মোৰ অনা হৈছে এইটো টেট্ৰাচাইক্লিন বুলি কয় এইবিলাকৰ প্ৰাইচ টেট্ৰাচাইক্লিন এইটোৰ প্ৰাইচ 80 rupees 80 টকা এইটো পৰিমাণ টেট্ৰাচাইক্লিন এইটোৰ পৰিমাণ আপুনি 100 মুৰ্গীৰ কাৰণে ধৰি লওক বেছি নালাগে এটা আপোনাৰ টেবলেট ধৰি লওক পেৰাচিটামলৰ টেবলেট এটা যিখিনি থাকে গুড়া কৰিলে যিখিনি হ'ব সেইখিনি দি দিব প্ৰথম অৱস্থা 100 মুৰ্গী আৰু ডাঙৰ আপুনি এইটো ব্যৱহাৰ কৰিব লাগিব প্ৰথম মুৰ্গী অনাৰ দিন নহয় দ্বিতীয় দিনৰ পৰা 3 দিন ৰেগুলাৰ ইউজ কৰিব লাগিব পানী বদলাই দিলে আৰু এইটো মেডিচিন দিব লাগিব তো মানে যেতিয়া ডাঙৰ হ'ব তেতিয়া পৰিমাণটো বেছি দিব লাগে নেকি ডাঙৰ হ'লে অলপ পৰিমাণটো বঢ়াই দিব লাগিব অলপ ৱেট হিচাপে আহিব এইটো তো আৰু বেলেগ কিবা মেডিচিন ধৰ মানে লাগতিয়াল আৰু এটা মেডিচিন আছে এতিয়া আপোনাৰ এণ্ড্ৰভেট বুলি কোৱা হয় এণ্ড্ৰভেট কাম কি এণ্ড্ৰভেট আৰু ইয়াৰ এটা মোৰ ৰাখি থোৱা আছে টেমাত ৰাখি থোৱা আছে তাৰমানে এইটো খাব পালে নষ্ট হৈ যায় এইটো ফুৰালিন বুলি কোৱা হয় এইটো এণ্ড্ৰভেট ফুৰালিন এইটো আমাৰ ডায়েৰিয়া বগা ডায়েৰিয়া যেতিয়া মুৰ্গীবিলাকে বগা ৰঙৰে পাতলীয়া পায়খানা কৰে তেতিয়া আপোনালোকে এই দুটা ইউজ কৰিব লাগিব ঠিকে আছে ফাৰ্মৰ কাৰণে এইটো একদম আপুনিতো গম পায় মানে কেতিয়া বগা ডায়েৰিয়া হয় কেতিয়া কি বেমাৰ হয় আপুনি দেখিলে কৈ দিব পাৰে নিশ্চয় ঠিকে আছে আৰু বাকী বেলেগ কিবা আৰু বেলেগ আছে মেডিচিন এইটো আপোনাৰ ছডাফাছ বুলি কোৱা হয় মেডিচিন বহুত খুৱাব লাগে দেখোন বহুত মেডিচিনটো ইউজ কৰিব লাগিব ডাঙৰ হ'লে মেডিচিন দিব লাগে নে সৰুতে ইমান মেডিচিন দিব লাগে সৰু ইটো মেডিচিন সৰুতে ইউজ কৰা নহয় ডাঙৰ হ'লেও মোটামুটি 21 দিন পাৰ হোৱাৰ পিছত ইটো মানে কেতিয়াবা কুকুৰাবিলাকে খুটিয়া কৰে ইটো কামুৰি দিয়ে তেতিয়া জুলিয়াই দিয়ে তেতিয়া আপোনালোকে ইটো ইউজ কৰিব পাৰে ইটোৰ সলনি আপোনালোকে ঘৰত ধৰি লওক কম পৰিমাণৰ কিবা নিমখ ব্যৱহাৰ কৰিব পাৰে ইটো নিদিলেও হয় নিমখ দিলেও হয় ইটোৰ প্ৰাইচ কিমান ইটোৰ প্ৰাইচ 210 টকা আৰু বেলেগ কিবা আৰু এইটো আছে নেফ্ৰ প্লাছ এইটোৰ দ্বাৰা কি কাম কৰা হয় ইটোৰ কাম কেতিয়াবা কুকুৰাৰ 1 লিটাৰ এইটো নেফ্ৰ প্লাছ কেতিয়াবা কুকুৰাৰ কি হয় তল পেটত পানী জমা খায় তেনেকুৱা ফাৰ্মাৰৰ যিবিলাক কুকুৰা পুহি আছে তেখেতে গম পাব বা মেডিচিনৰ দোকানলৈ গ'লেও তেখেতে সুধিলেও কৈ দিব যেতিয়া কুকুৰাৰ পেটত তল পেটত পানী জমা খায় তেতিয়া এই মেডিচিনটো ব্যৱহাৰ কৰিলে সেইটো বেমাৰ নাথাকে নোহোৱা হৈ যায় ঠিক আছে ইমান মেডিচিন কিনিব লাগে ইমান খুৱাব লাগে তেতিয়াহে ডাঙৰ হয় এটা আছে কেলছিয়াম অক্সমিন বুলি কোৱা হয় এইটো নিশ্চয় কেলছিয়ামৰো প্ৰয়োজন হয় তো এইটো গৰুৰ ছবিও আছে হা ইপিনে হাঁহ কুকুৰাৰ ছবিও আছে চব আছে গৰু মানে সকলোকে খুৱাব পাৰে সকলোকে এইটো ব্যৱহাৰ কৰিব পাৰি এটা অক্সমিন কেলছিয়াম এটাও 100 কুকুৰা 5 ml এইটো মানে সৰুতে ব্যৱহাৰ কৰিব নোৱাৰা মোটামুটি 25 দিনমান বয়সৰ পিছত এইটো ব্যৱহাৰ কৰিব পাৰি
আৰু এটা লিভাৰ টনিক আছে, এইটো লিভ 52। মানে কি লিভ 52 ভাবিছিলো আমি মানুহবিলাকে কথা মানে কি এইবিলাক কুকুৰাবিলাকো খুৱাব লাগে লিভাৰ সকলোৰে থাকে, তো মানুহৰে নহয়। সেইটো হয়। তো মই গম পোৱা নাছিলোঁ যে লিভ 52 মানে কুকুৰাবিলাক, আৰু এতিয়া গৰু চব আছে, গৰুকো খোৱা যায়। নাই, এটা গৰু তাৰমানে মেডিচিনবিলাক ঠিক ভেটেনাৰী মেডিচিনবিলাক তেনেকুৱা নহয় যে একেলগে কুকুৰাৰ কাৰণে বনোৱা হয়, ঠিক তেনেকুৱা নহয়। গৰু ছাগলী গোটেৰে একে কাম দিয়ে। বাকী কিবা আৰু বেলেগ মেডিচিন মানে এনে ধৰ লাগতিয়াল ধৰি লওক যিখিনি মানে প্ৰয়োজনীয় লাগতিয়াল মেডিচিনখিনি কৈয়ে দিলোঁ। কৈ আৰু ভিটামিন এ, এটা আছে মাল্টি ষ্টাৰ ভিটামিন এ। ভিটামিন এ ইয়াৰ প্ৰাইচটো আছিলে 150 টকা। এইটো কুকুৰাক প্ৰথম কুকুৰা ফাৰ্মত আনি যেতিয়া আপুনি এণ্টিবায়'টিক ব্যৱহাৰ কৰিব, মই আগত দেখুৱালোঁ টেট্ৰাচাইক্লিন, এইটো এই পেকেটটো মানে হালধীয়া পেকেট, এই হালধীয়া পেকেটটো যেতিয়া ব্যৱহাৰ কৰিব ঠিক তাৰ লগে লগে এইটো 5 ml দিব লাগিব। তাৰমানে এইটো মেডিচিন এ ভিটামিন, এটা সৰু কুকুৰাৰ কাৰণে এইটো মেডিচিন বহুতেই ভাল। এই মেডিচিন আৰু আছে আৰু এইটো চেলিন আছে। এইটো কি কাম কৰা হয়? এইটো দ্বাৰা এই চেলিনটোৰ দ্বাৰা শৰীৰৰ উষ্ণতা বাঢ়ে, এক নম্বৰ। তাৰপিছত ইয়াত পাখিবিলাক গজাত কিছু পৰিমাণে সহায় কৰে এই মেডিচিনটোৱে। আৰু আপুনি এই মেডিচিনটো 10 দিনমান বয়সৰ পিছত দিলে ভাল হয়। কিছুমানে সৰুতে ইউজ কৰে, সৰুতে দিয়াটো ইমান ভাল নহয়, তাৰ বহুত কিছুমান অসুবিধা দেখা দিব পাৰে। 10 দিনমান পিছৰ পৰা ব্যৱহাৰ কৰিব পাৰে এইটো। ঠিকে আছে, এইটো মেডিচিন। আৰু লগতে আপুনি এইবিলাক কুকুৰা আমাৰ যেনেকৈ ঘৰচীয়া কুকুৰা টাইম হ'লে কণী পাৰে, এইবিলাকতো মানে ফাৰ্মত পোহা, তো এইবিলাকে কণী পাৰে নে নাই? নিশ্চয়। মই আগত যিখিনি কুকুৰা মোৰ ফাৰ্মত আপোনালোকে চালে, মই সেইখিনি কুকুৰা বৰ্তমান বিক্ৰী নকৰোঁ, এইখিনি কণীৰ কাৰণে ৰাখিছোঁ। কণী পাৰিব কিবা বেলেগ ঔষধ লাগে নেকি? বেলেগ দানা বেলেগ ঔষধ? দানা কণী পৰাৰ কাৰণে দানাটো বদলি যায়। মানে এইটো দানাটো দেখিব পাৰিব? আছে মোৰ ইয়াত এইটো দানা। এইটো দানা হয় লেয়াৰ ফিট গোৱাৰ ক্ৰাম্পছ বুলি কোৱা হয় ইয়াক। দেখি দি লেয়াৰ ফিট গোৱাৰ ক্ৰাম্পছ। এইটো কি? এইটো এটা পেকেট দেখুৱাই আছোঁ। মিনফা গোল্ড মিক্স, মিনফা গোল্ড এইটো দানাৰ লগত ব্যৱহাৰ কৰা হয়। মানে এইটো কি কণী পাৰিবৰ বাবে? এতিয়া কণী পাৰিবৰ বাবে ইয়াত সকলো ভিটামিন আছে। এইবিলাক আপোনালোকে চাব পাৰে, গৰু দেখুৱালে এইবিলাক ভিটামিন গোটেই আছে। এইবিলাক কণী পাৰাৰ কাৰণে এইবিলাক ভিটামিনৰ প্ৰয়োজন হয়। এইটো দানাত আপুনি ইয়াত 1 কিলো 200 গ্ৰাম থাকে। 1 কিলো 200 গ্ৰাম আপুনি 100 কেজি দানাত ব্যৱহাৰ কৰিব পাৰে। এতিয়া দানাৰ লগত মিক্স কৰি দিয়া হয়। প্ৰাইচটো কিমান আহে এইটো? এইটোৰ প্ৰাইচটো আছে 265 টকা। ঠিকে আছে। আৰু দানাটোতো আপুনি দেখুৱালে, দানাটোতো আপুনি দেখুওৱা নাই ন? এইটোহে দেখুৱালে? দানাটা এইটো এইবিলাক দানা, এইবিলাক মানে এইটো মানে কি বহৰ কাৰণে? এইটো কণী পাৰিব কণী পাৰিব কাৰণে আৰু চব দানাটো বদলি যাব। আৰু যেতিয়া মানে যেতিয়া আপুনি যিবিলাক ফাৰ্মত ৰাখি থৈছে সেইবিলাকৰ দানাটো একেই নে মানে বেলেগ টাইপৰ? এইটো দানা অলপ ইটোও দিব পাৰি, আৰু অলপ সচৰাচৰ ফাৰ্মত ব্ৰইলাৰৰ দানাটো ব্যৱহাৰ কৰা হয়। মানে লোকেল মুৰ্গীক ব্ৰইলাৰৰ দানাই তাৰমানে লাভৰ কাৰণে নহ'লে এইটো দানা দিলে অলপ সিমান সঠিক পৰিমাণে ডাঙৰ নহ'ব সময়ত। কিন্তু যেতিয়া আপুনি ব্ৰইলাৰৰ দানা ব্যৱহাৰ কৰিব, কুকুৰাবিলাক এই ব্ৰইলাৰৰ দৰে হয় নাযায়তো? নাই, ব্ৰইলাৰৰ দৰে ইয়াতে গৈছিলোঁ তো দেখিলোঁ ন, মানে ঘৰচীয়া কুকুৰৰ দৰে থাকে। আৰু বাকী জানিব লগা আমাৰ বিশেষ তেনেকুৱা নাই। তো এইখিনিতো গম পালোৱে। তো আপুনিতো মানে ফাৰ্ম কৰি আছে, তো কিমান মানে আপোনাৰ অভিজ্ঞতা কিমান দিনৰ? মানে বছৰ মাহ? মোটামুটি 1.5 বছৰমান হ'ল, 18 মাহ হ'ল। তো 18 মাহ আপোনাৰ অভিজ্ঞতা আছে। ঠিক আছে, আপুনি কৰিব পাৰে কি বেমাৰ চলি আছে? নিশ্চয়। তো আপোনালোকেতো গম পালে কেনেকৈ কুকুৰৰ ফাৰ্ম সৰুৰ পৰা ডাঙৰ কৰা হয়, কেনেকৈ কি লাগে, তো কি দানা কেতিয়া খুৱাব লাগে, বাকী মেডিচিন কি লাগে। তো আমাৰ মানে 18 মাহ হ'ল তেখেতৰ, মানে বহুত অভিজ্ঞতা আছে। তেখেতে কৈ দিলে যে মুৰ্গীটোৰ মানে কি বেমাৰ সেইটো আপুনি মানে তেখেতে চায়ে কৈ দিয়ে। তো তেখেতৰ দ্বাৰা বহুত শিকিলোঁ। আপোনালোকে নিশ্চয় ভিডিঅ'টোৰ দ্বাৰা বহুত যিবিলাকে নতুন কাম কৰি আছে সেইবিলাকে বহুত ভিডিঅ'টোৰ দ্বাৰা জানিব পাৰিব।
আৰু যদি আপোনালোকক যদি পাৰ্ট 2 ভিডিঅ' লাগে তেতিয়াহ'লে চেনেলটো যাই কমেণ্ট কৰিব যে পাৰ্ট 2 ভিডিঅ' লাগিলে ইয়াৰ বাহিৰে কি জানিব আছে তো তেখেতে সকলোবিলাক জানে তো তেখেতে সকলোবিলাক কৈ দিব তো আজিলৈ ইমানে তো ভিডিঅ'ৰ দ্বাৰা আপোনালোকে কি শিকিলে কমেণ্টত কৈ দিব আৰু লগতে মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে এই ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব